এই সভাত উপস্থিত থকা বিধায়কদ্বয়, এই সভাত উপস্থিত থকা প্ৰাক্তন সাংসদদ্বয়, এই সভাত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহান ডাঙৰীয়া, প্ৰাক্তন বিধায়ক আমাৰ পানেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ কংগ্ৰেছৰ আমন্ত্ৰিত বিশিষ্ট নেতাসকল, জিলা কংগ্ৰেছৰ সভাপতিকে আদি কৰি বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু উপস্থিত শ্ৰদ্ধাৰ 29 নং শুক্লাই চেৰফাং BTC পৰিষদৰ আমাৰ প্ৰাৰ্থী সুৰজিৎ বসুমতাৰী ডাঙৰীয়া আৰু উপস্থিত শ্ৰদ্ধাৰ আমাৰ ৰাইজ। ইতিমধ্যে উপৰোক্ত বক্তাসকলে বিভিন্ন বক্তব্য ৰাখিলে, মোৰ বিশেষ দীঘলীয়া একো ক'বলৈ নাই। গতিকে বিভিন্ন সময়বিলাকত আমি আমাৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মুখৰ পৰা আমি শুনো কেতিয়াবা, এই বাতৰি কাকত টিভি ইত্যাদিবিলাকত আমি শুনো যে 2000 কোটি দি দিলোঁ, 3000 কোটি দি দিলোঁ, 5000 কোটি দি দিলোঁ, 10000 কোটি দি দিলোঁ। কিন্তু আজি 3 দিন ধৰি মই ঘূৰি আছোঁ এই BTC অঞ্চলৰ বিভিন্ন সভা সমিতি, বিভিন্ন গাঁওবিলাকত এই ঘূৰি ঘূৰি মোৰ গাড়ীৰ বিয়াৰিং ভাঙি গ'ল। ৰাস্তাৰ অৱস্থা এনেকুৱা বেয়া, ইমানে বেয়া ৰাস্তাৰ অৱস্থা। গতিকে এটা সুবৰ্ণ সুযোগ আপোনালোকে পাইছে। 22 তাৰিখে মই ভাবোঁ 22 তাৰিখে যাতে সকলোৱে ওলাই গৈ আমাৰ সুৰজিৎ বসুমতাৰী ডাঙৰীয়াক বিপুল ভোটত যাতে জয়যুক্ত কৰে, সেই অনুৰোধ ৰাখিবৰ কাৰণে আজি ইয়াত সুদূৰ তিনিচুকীয়াৰ পৰা ইয়াত আহি উপস্থিত হৈছোঁ। সুৰজিৎ বসুমতাৰী ডাঙৰীয়াক যাতে বিপুল ভোটত জয়যুক্ত কৰে, কাৰণ যিখিনি কথা আমি শুনি আহিছোঁ সেইখিনি কথা ইয়াত আহি গম পালোঁ যে ইমান টকা তেওঁলোকে দিছে কিন্তু কোনো কামত নাই। গোটেই ৰাস্তাবিলাকৰ অৱস্থা, পানী যোগানৰ অৱস্থা, বিভিন্ন মানে চৰকাৰী যিবিলাক আছে সেই গোটেইবিলাকৰ অৱস্থা একেবাৰে বেয়া। গতিকে 22 তাৰিখে যিহেতুকে নিৰ্বাচন হ'ব, 22 তাৰিখে ৰাতিপুৱা 7 বজাৰ পৰা 4 বজালৈকে নিৰ্বাচন হ'ব। সকলো ৰাইজকে অনুৰোধ জনাম যাতে সকলোৱে ৰাতিপুৱাই উঠি আপোনালোকৰ নিজৰ প্ৰাৰ্থী সুৰজিৎ ভট্টাচাৰ্যক হাতৰ চিনত ভোট দি যাতে জয়যুক্ত কৰায়, এই অনুৰোধ ৰাখিবৰ কাৰণে আহিছোঁ। আৰু আপোনালোকে জানেই যে এই যে ভোট দিয়াৰ যিটো অধিকাৰ, সেই অধিকাৰটো এটা ডাঙৰ এটা অধিকাৰ, বিৰাট ডাঙৰ এটা অধিকাৰ। এই অধিকাৰ আমাক অহা 22 তাৰিখে সুযোগ আমাক দিছে। কাৰণ কোনোবা দাৱনী এজনী আছে, তাৰ এটা ভোট, কোনোবা ৰোৱনী আছে, তাৰ এটা ভোট, কোনোবা ৰিক্সা চলায়, কোনোবা ঠেলা চলায়, কোনোবা হাল বায়, কোনোবা যোনে যি দোকানী হয়, কোনোবা ব্যৱসায় কৰে, সকলোৰে ভোটৰ মূল্য এটা। যাতে সেইদিনাখন এজনো মানুহ যাতে ভোট দিবলৈ গৈনো কি হ'ব, ভোট দিলেনো কি হয়, এনেকৈ ধৰণৰ ভাৱ নাৰাখি আৰু বহুত দিনৰ মূৰত এটা এইটো ভাল লাগিছে এজন কংগ্ৰেছ কৰ্মী হিচাপে যে বহুত দিনৰ মূৰত আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা চৰকাৰে ইয়াত সকলো সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াইছে। সকলো 40টা পৰিষদীয় সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছে। গতিকে আমাৰ সকলো প্ৰাৰ্থীকে আৰু হাত চিম্বলটো যোৱা সময়বিলাকত ইয়াত নাছিলে। গতিকে এই যে গজালি মিলিছে, গছ হ'ব, ফল ফুল ধৰিব, নিশ্চয় অনাগত সময়বিলাকত অহা 22 তাৰিখে এই BTC বাসী ৰাইজে এই যে বিজেপিৰ যি দুৰ্নীতি, BPFৰ যি দুৰ্নীতি বা UPPLৰ যি দুৰ্নীতি, সেই দুৰ্নীতিৰ পৰা উদ্ধাৰ পাবৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাতৰ চিনত ভোট দি আমাৰ সুৰজিৎ বসুমতাৰীক যাতে বিপুল ভোটত জয়যুক্ত কৰায়, এই অনুৰোধ ৰাখিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়বিলাকত প্ৰথমতে ক'ব শৰাইঘাটৰ যুদ্ধ, তাৰপিছত ক'ব মোগল খেদিব বুলি, তাৰপিছত ক'ব জাতি মাটি ভেটি, তাৰপিছত মিয়া বহিষ্কাৰ, আৰু এতিয়া নতুন কথা এটা আৰম্ভ হৈছে। নতুন কথাটো কি যে অচিনাকি মানুহ
এই অচিনাকি মানুহ বুলি কৈ ফালে এই যে বিটিআৰ অঞ্চলত বিটিচি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, এই জাতি জনগোষ্ঠীবিলাকৰ যিটো অৱস্থা, মাটিৰ কাৰণে যিটো হাহাকাৰ, সেই হাহাকাৰটো এইকেইদিন ঘূৰিয়ে মই গম পাইছোঁ এটা বিৰাট হাহাকাৰৰ এটা অৱস্থাৰ সৃষ্টি হৈছে। আৰু কংগ্ৰেছ দলে এটা এনেকুৱা দল যিটো দলে নেকি সকলোকে সমভাৱে, সকলো ধৰ্মাৱলম্বীৰ লোক, সকলো যি গোষ্ঠীৰ লোককে সমভাৱে লৈ চলে। গতিকে অহা 26ত এই যে গজালি মেলি গছ হৈছে, এই গছটো অহা 26ত বিৰাট ডাঙৰকে হ'ব আৰু সকলো ৰাইজে কংগ্ৰেছ দলক জয়যুক্ত কৰাব। গতিকে অহা 22 তাৰিখে যাতে সকলোৱে মিলি আমাৰ সুৰজিৎ বসুমতাৰী ডাঙৰীয়া হাতৰ চিনত ভোট দি জয়যুক্ত কৰায়, এই অনুৰোধ ৰাখি মই সকলোকে আন্তৰিক ধন্যবাদ জনাই মই 2 এশাৰী মানতে সামৰিছোঁ। ধন্যবাদ।